হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি এটা কেক বনাম বুলি ভাবিছোঁ। একদম স্পেচিয়েল কেক এটা হ'ব। সেইটো হৈছে কমলা টেঙাৰ কেক। কেনেকৈ বনাওঁ মোৰ ষ্টাইলত আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু আমাৰ এয়া বদমাছজনী একো কথা নুশুনে। হেল্ল' এভৰিৱান কৈ দিয়া হেল্ল' হেল্ল' কৈ দিয়া, ধুনীয়াকৈ কৈ দিয়া। নকয়, গ'লগৈ। মজা পাইছে আৰু এইকেইদিন ঘৰতে থাকিব পাইছে, স্কুল চুল একো নাই। এইফালে আহাচোন, এইফালে আহা। কি অ' তোমাৰ হেয়াৰ কি হ'ল? হেয়াৰ কোনে কাটিলে? হে কোনে কাটিলে? হেয়াৰ কোনে কাটি দিলে? বাৰে বাৰে আইনাত গৈ পেলাই সেয়ে চাই থাকে, এনেকৈ কৰি থাকে। মামী হেয়াৰ কাটি দিলে ছোৱালীজনীৰ। হা এইফালে আহাচোন, এটা কথা ক'ম। এইফালে আহা। কি কৰি আছা? এইবাৰ কাৰ্টুন নে কি? কাৰ্টুনৰ নিচিনা খোজকাঢ়ি থাকে, কাৰ্টুনৰ পৰা চাই পেলাই। এতিয়া প্ৰথমতে এয়া কমলা লৈ লৈছোঁ। কমলাখিনি মই এতিয়া ইয়াৰ পৰা দুটা কমলা ল'ম। দুটা কমলাৰ ৰস উলিয়াই ল'ম প্ৰথমতে। এতিয়া মই চেনি লৈ লৈছোঁ। চেনি মই একাপতকৈ অলপ কম দিছোঁ। আৰু এতিয়া দিম মই ইয়াতে এয়া ৰিফাইন অইল লৈ লৈছোঁ। ৰিফাইন অইল দিম একাপ। একাপ ৰিফাইন অইল আৰু দিম এয়া কণী 3টা। এতিয়া এইখিনি ভালদৰে ফেটি ল'ম। ফেটাটো এইটো মেচিনেদিও কৰিব পাৰে, মই হাতেদি কৰিছোঁ। যেতিয়ালৈকে বেটাৰটো স্মুথ হৈ নাযায় তেতিয়ালৈকে এইখিনি ফেটিব লাগিব। এইখিনি আমাৰ ধুনীয়াকৈ ফেটি লোৱা হৈ গ'ল। এতিয়া এইটো টাইমতে দিম ইয়াতে কমলাৰ ৰস। এতিয়া ইয়াতে ময়দা দিম। সেই চেম কাপটোৰে 2 কাপ ময়দা লাগিব। ময়দাখিনি অলপ চেকি দিলে ভাল হয়, সেইকাৰণে মই এখন চেকনিৰে এনেকৈ চেকি দিম। এয়া 2 কাপ ময়দা দিছোঁ। আৰু এতিয়া দিম মই ইয়াতে এয়া বেকিং পাউডাৰ। বেকিং পাউডাৰ দিম 1 চামুচ। আৰু অকণমান আমি খোৱা ছ'ডা, যিটো মিঠা ছ'ডা, সেইটো দিম অলপ। সেইটো জাষ্ট মই অকণমান দি দিছোঁ। আধা চামুচো নহয়, আধা চামুচকৈও অলপ কম। আৰু অকণমান দি দিছোঁ। এতিয়া এইখিনি ভালদৰে এনেকৈ ইয়াতে চালি ল'ম। এইখিনি হৈ গ'ল। এতিয়া ধুনীয়াকৈ এইখিনি ফেটি ল'ম। এই বেটাৰখিনি অকণমান বেছি পনীয়া লাগিছে। ইয়াতে মই অকণমান আৰু ময়দা দি দিম এতিয়া। বহুত বেছি নিদিওঁ, এনেই জাষ্ট আধা কাপতকৈ অলপ দিম।
আমি দুটা কমলাৰ ৰস উলিয়াই লৈছিলোঁ, কিন্তু এইখিনি থাকি গৈছে। এই গোটেইখিনি দিলে মানে পনীয়া হৈ যাব বেছিকৈ, সেইটো কাৰণে এটা আৰু অকণমান কমলাৰ ৰস লাগিছে ইয়াতে। এতিয়া মই ইয়াতে দিম এয়া গুড়ি কৰি লোৱা ইলাইচিৰ গুড়ি। ইলাইচিৰ গুড়ি অকণমান দিলে ইয়াতে ফ্লেভাৰটো বহুত ধুনীয়া আহে কেকটোত। এইখিনি হৈ গ'ল। এতিয়া আমি নেক্সট প্ৰচেছটোলৈ আগবাঢ়িম। এতিয়া মই এয়া বেকিং পেপাৰ এখন লৈ লৈছোঁ। এখন মই ইয়াত এনেকৈ থৈ এনেকৈ ধুনীয়াকৈ এইটো জোখত গোলকৈ কাটি লৈছোঁ। এতিয়া ইয়াতে মই বাটাৰ লগাই দিম। দুটা সাইডতে বাটাৰ লগাই দিব লাগিব। ধুনীয়াকৈ বাটাৰ লগাই দিলোঁ। এতিয়া ইয়াতে মই এখন পেপাৰখন দি দিছোঁ। এই বেকিং পেপাৰখন যদি নাথাকে তেতিয়াহ'লে আপোনালোকে হোৱাইট পেপাৰ যিবিলাক থাকে সেইখন লৈও ইউজ কৰিব পাৰে। অকণমান বাটাৰ নহ'লে তেল লগাই ল'ব। মিঠাতেলটো খালি ইউজ নকৰিব, বাকী যিকোনো অইল ইউজ কৰিব পাৰে। এতিয়া ইয়াতে এয়া বেটাৰখিনি দি দিম। এতিয়া এই বাতিটো অকণমান এনেকৈ দিব লাগে, ভিতৰত যিখিনি হাৱা থাকে সেইখিনি তাৰ পৰা ওলাই আহিব। এতিয়া মই এইটো অকণমান ডাঙৰ আকাৰৰ কুকাৰ লৈছোঁ। এইটো প্ৰিহিট কৰি লৈছোঁ। প্ৰিহিট কৰি লৈ এতিয়া মই এইটো ইয়াতে বহাই দিম। আৰু এতিয়া কুকাৰৰ ঢাকনপাত এনেকৈ লগাই দিম আৰু ইয়াতে চিটিটো আঁতৰাই দিব। আৰু এতিয়া একদম ল' ফ্লেমত 30 মিনিটৰ কাৰণে এনেকৈ থৈ দিম গেছত। 30 মিনিট হৈ গ'ল। এতিয়া এই টুথপিক এডাল লৈ লৈছোঁ, এডালেৰে চেক কৰিম। যদি ভিতৰৰ ফালে হৈ গৈছে তেতিয়া ধুনীয়াকৈ ওলাই আহিব। এয়া চাওক, একো লগা নাই ইয়াতে, মানে কেকটো ধুনীয়াকৈ হৈ গৈছে। চাওকচোন কি ধুনীয়াকৈ ফুলিছে। এতিয়া এইটো ইয়াৰ পৰা নমাই ল'ম। কেকটো এতিয়া আমি কুকাৰৰ পৰা উলিয়াই আনিলোঁ আৰু এই ছাইডটো এনেকৈ অকণমান চুৰিৰে এনেকৈ দিলে হ'ল, তেতিয়া ধুনীয়াকৈ ওলাই আহিব। এতিয়া এইটো ইয়াতে এনেকৈ ওলটিয়াই দিলে হ'ল। এয়া চাওক কি ধুনীয়াকৈ ওলাই আহিছে। এতিয়া এখন পেপাৰখন ইয়াৰ পৰা গুচাই দিলে হ'ল। কি ধুনীয়া হৈছে নহয় কেকটো, একদম স্পঞ্জি কেক হৈছে। এয়া চাওক ধুনীয়া হৈছে। টোটেল মোৰ 30 মিনিটছত হৈ গৈছে কেকটো। এতিয়া অকণমান ঠাণ্ডা হ'ব দিম, তাৰপিছত এইটো আমি কাটিম। এতিয়া আমি কেকটো ধুনীয়াকৈ কাটি ল'ম।
এয়া চব কি ধুনীয়া হৈছে নহয় কেকটো একদম সফ্ট হৈছে স্পঞ্জি হৈছে ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব এতিয়া ইভিনিং হ'ল আমি আহিছোঁ আয়ুষী আৰু মই এয়া দিছপুৰ ছুপাৰ মাৰ্কেটত থকা ফিল্ডত এনেকৈ ভোগালী মেলা হৈ আছে ইয়াতে আহিছোঁ চাওঁচোন ইয়াতে কি কি আছে আমাৰ কবিতা বৌ ক'ত আছে জানো আমাৰ এই ফ্লেটৰ বৌ এগৰাকী ইয়াতে দোকান আনিছে তেওঁক বিচাৰি ফুৰিছোঁ এতিয়া দেখাই পোৱা নাই ক'তনো আছে ফোনটো উঠোৱা নাই ইমান কি নুঠাই ফোনচোন গুণগুণ ক'ত আহিলা তুমি আমাৰ কবিতা বৌ একদম এংকৰিং কৰি আছে আৰু তেওঁ মানে একদম আগৰ পৰাই এইবোৰ কৰে তেওঁ কবিতা আবৃত্তি কৰে আৰু সাহিত্যৰ লগত জড়িত তেওঁ এজন ব্যক্তি প্ৰগতি আত্মসহায়ক গোটৰ দ্বাৰা নিবেদন কৰিছোঁ দিহানাম আমাৰ দিহানাম অসমীয়া সংস্কৃতিৰ এক অপূৰ্ব সৃষ্টি দিহানাম জগত সভালৈ যাওক সেই উদ্দেশ্য আমাৰ সদায় আছে এতিয়া আমি প্ৰগতি গোট এই মঞ্চত প্ৰগতি গোট কি কৈ আছা কি হা বেয়া বস্তু দেই এইকেইটা সাংঘাতিক আমাৰ এগৰাকী কেক খাব লৈছে এতিয়া এইয়া একদম গাহৰি পোৰা কেঁকুৰা মিছা মাছ এইবোৰ চব ইয়াতে মানুহে জুতি লৈ আছে আৰু অঁ নাচি দিয়া খোৱা ফিনিছ কৰা এতিয়া বহুত ঠাণ্ডাও লাগিছে ঘৰত যাবৰ হ'ল আমাৰ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আপোনালোকক আৰু এটা বেলেগ ভিডিঅ'ত লগ পাই আছোঁ নাচি আছে একদম নাচি নাচি খাই আছে